দায়িত্ব লাভ কৰাৰ পাছতে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত মন্ত্ৰী অতুল বৰা অসম আন্দোলনৰ শ্বহীদক সেৱা জনাই দায়িত্ব পালনৰ বাবে সাজু অতুল বৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম চুক্তি ৰূপায়ণ বিভাগ ইত্যাদিৰ দায়িত্ব লাভৰ পাছতেই বৰাগাঁৱৰ শ্বহীদ ক্ষেত্ৰত মন্ত্ৰী অতুল বৰা অসম আন্দোলনৰ শ্বহীদক সেৱা জনাই অনাগত দিনৰ পৰিকল্পনা সন্দৰ্ভত সদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণ কৰিছে পুনৰাই অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে মই আজিৰে পৰা কাম আৰম্ভ কৰিম কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেউটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয় এটা পুৰণা বিভাগ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে এই দায়িত্ব পালন কৰিম পুনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰি অতুল বৰাৰ মন্তব্য অসম চুক্তিৰ ৬ নং দফাৰ বাকী কামো ক্ষিপ্ৰতাৰে আগবাঢ়িব চাওক ফাষ্ট হৈছে কাৰণ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল সেই ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক হৈছিল তাত সিদ্ধান্ত লৈছিল আৰু সেইমতে যথেষ্টখিনি আগবাঢ়িছে আৰু বাকীখিনি এবাৰ যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি আমি গভীৰ আশাবাদী ইয়াৰ সমান্তৰালকৈ নতুনকৈ দায়িত্ব লাভ কৰা পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক লৈও নিজৰ পৰিকল্পনা ব্যক্ত কৰিলে মন্ত্ৰী অতুল বৰাই গ্ৰামাঞ্চলৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান অতুল বৰাৰ মহিলাসকলে হওক এছএইচজি গোটবিলাক আজি বহুতখিনি নতুন নতুন কাম হৈছে কালি মই যেতিয়া বিষয়াসকলে আমাক লগ ধৰিছিল তেতিয়া কৈছে কি কি কাম হৈ আছে আৰু আমি কালিলৈ পুনৰ বিষয়াসকলৰ লগত বহিম এই বিভাগৰ আৰু মই গাঁৱৰ ল'ৰা গতিকে এটা সুযোগ পাইছোঁ গ্ৰামাঞ্চলক সেৱা কৰাৰ কাৰণে মই ভালকৈ কৰিম তদুপৰি দায়িত্ব লাভ কৰা আন এটা বিভাগ সীমা সুৰক্ষা আৰু উন্নয়ন সন্দৰ্ভতো প্ৰাথমিক প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছিল যে আহক আমি একেলগে আলাপ আলোচনাৰ মাজেৰে এই সমস্যা আমি সমাধান কৰোঁ আৰু আপোনালোকে দেখিছে যে অৰুণাচল মেঘালয় আজি প্ৰায়বিলাক ৰাজ্যই তেওঁলোকে আগবাঢ়ি আহিছে আলাপ আলোচনা চলি আছে অৰুণাচল মেঘালয়ৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যোৱা গৈছে আৰু বাকী যিখিনি ৰিজল্ভ নোহোৱা পইণ্ট আছে ডিছপিউটেড পইণ্ট সেইবিলাকো এইবাৰ ৰিজল্ভ হ'ব নতুন কাৰ্যকাল আৰু কেতবোৰ নতুন দায়িত্ব লাভ কৰাৰ পাছতে অসম আন্দোলনৰ শ্বহীদক সেৱা জনাই আনুষ্ঠানিকভাৱে কাম হাতত দিলে মন্ত্ৰীগৰাকীয়ে মালিগাঁৱৰ পৰা বলেন দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম